আমাৰ ইয়াতে মাকৈ আছে, মাকৈৰ খেতি আছে প্ৰায় 100 বিঘা মাটি। 100ৰ পৰা হয়তো 2-1 বিঘা কম হ'ব পাৰে, বেছি হ'ব পাৰে। আমাৰ মাটিমাহৰ খেতি আছে 150 বিঘা, মগুমাহ আছে, সৰিয়হৰ খেতি আছে 60ৰ পৰা 70 বিঘামান। কেনেকুৱা লাভালাভ আপোনালোকে পূৰ্বতেও কৰিছে, কেনেকুৱা লাভালাভ? লাভালাভ আছে, লাভালাভ নোহোৱা নহয়। আমি আজিৰ পৰা বহুত বছৰ আগৰ পৰাই কৃষিকাৰ্যত জড়িত আৰু কৃষিকাৰ্যৰ ওপৰতে নিৰ্ভৰশীল হৈ চলি আছোঁ। কোন ঠাই এইটো, কি নাম জানা? এইটো মুকালমাৰ ওচৰৰ চান্দা গাঁৱৰ চৰণীয়া ৰিজাৰ্ভ। চৰণীয়া এইটো কেনেধৰণে লোৱা, ৰাইজৰ পৰা লিজত লোৱা হয় নেকি? এইটো ৰাইজৰ পৰা, ৰাইজৰ হেৰিত আছে, আণ্ডাৰত আছে। গতিকে ৰাইজৰ পৰা আমি মানে বছৰেকীয়া লিজত লওঁ। প্ৰায় 400-500 বিঘামান মাটি আছে ইয়াত। কি কি খেতি কৰা হৈছিলে ইয়াতে? ইয়াতে মাকৈ কৰা যায়, মৰাপাট কৰা যায়, সৰিয়হ, মগুমাহ, মাটিমাহ। কিমানজন মান কৃষক ইয়াৰ লগত জড়িত হৈ আছে আপোনালোক? আমি যিখিনি কৰিছোঁ, আমাৰ ইয়াতে 7জন খেতিয়ক আছে। আমাৰ 7জনে শিক্ষিত নিবনুৱা হয়। আমাৰ চৰকাৰী চাকৰিক আশা নকৰি আজিৰ পৰা মোটামুটি 8-9 বছৰ আগৰ পৰাই আমি কৃষিকাৰ্যত, কৃষি বিপ্লৱৰ লগত জড়িত হৈ আছোঁ। আৰু এটা কথা যে আপোনালোকে এইবাৰ সম্পূৰ্ণ খিলঞ্জীয়া ব্যক্তিৰ দ্বাৰা কাম হয়, কৰা হয়, এইটো বৰ ডাঙৰ কথা। আমাৰ যিটো প্ৰবাদ চলি আছে যে আমাৰ মিয়া শ্ৰমিক নোহোৱাকৈ কোনো কামতে আগবাঢ়িব নোৱাৰি, আমি এইটো বাস্তৱত দেখাই দিছোঁ। আমি এদিনো এটা লেবাৰো আমি মিয়া লেবাৰ লোৱা নাই, সম্পূৰ্ণ আমি খিলঞ্জীয়া মানুহৰ দ্বাৰাই আগবাঢ়িছোঁ।